গ্ৰামাঞ্চলৰ মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ সৌজন্যত আৰু অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ দ্বাৰা আজি গোলাঘাটত প্ৰায় ৩০০ শতাধিক মহিলাক উন্নত মানৰ তাঁতশাল বিতৰণ কৰা হয়। অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ সঞ্চালকালয়ৰ দ্বাৰা ৰূপায়িত ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন কাৰ্যক্ৰম ২০২৪-২৫ বৰ্ষৰ অধীনত গোলাঘাটৰ বামুণগাঁৱত অনুষ্ঠিত এই তাঁতশাল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী উঠাও গৌৰা ব্ৰহ্মই। লগতে উপস্থিত থাকে খোমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, জিলা আয়ুক্ত পুলক মহন্তৰ লগতে বিভাগীয় বিষয়াসকল। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰৰ ৰিপৰ্টাৰ লাইভ অসম। NHDCৰ পৰা এটা প্ৰজেক্ট ইয়াত আহিছে, স্মল যিটো ক্লাষ্টাৰ ডেভেলপমেণ্ট প্ৰজেক্ট বামুণী গাঁৱৰ কাৰণে ৩৫০ জন হিতাধিকাৰীসকলৰ কাৰণে তাঁতশাল সা সঁজুলি আজি বিতৰণ কৰা হৈছে। ইয়াৰে প্ৰায় 10% মানে বেনিফিচিয়াৰী শ্বেয়াৰত থাকে। এটা তাঁতশালৰ দামটো আজি গম পাইছোঁ ২৮,০০০ত পাইছে আৰু শিপিনীসকলে বেনিফিচিয়াৰী ২,৮০০ টকা তেওঁলোকে দিব লাগিব। তো এইটোৰ দ্বাৰা অঞ্চলত এটা হেণ্ডলুম ছেক্টৰত আমি ডেভেলপমেণ্ট এটা আনিব পাৰিম আৰু তেওঁলোকে আৰ্থিক স্বাৱলম্বিতা আনিবৰ কাৰণে এটা সুযোগ পাব। তো ইয়াত যথেষ্ট এটা উদ্যম আছে, উদ্যমী মহিলাসকল আছে আৰু গোলাঘাটত তেনেকৈ ক্লাষ্টাৰ ডেভেলপমেণ্ট প্ৰজেক্টটো এইটোৱেই নহয়, বেলেগো আছে। তো মই ভাল এটা দেখিছোঁ আৰু লগতে ইয়াত কাজিৰঙাত যিটো এটা মৌপাৰা এইটো হেণ্ডলুম টুৰিষ্ট ভিলেজ বুলি ঘোষণা কৰা হ'ল আৰু ইয়াত অসম চৰকাৰৰ পৰা প্ৰায় 56 crore 56 কোটি টকা ব্যয় কৰি পেলাই ইণ্টিগ্ৰেটেড হেণ্ডলুম পাৰ্ক আমি বনাব গৈ আছোঁ। এইটো টেণ্ডাৰ প্ৰচেছ অলমষ্ট সম্পূৰ্ণ হৈ গৈ আছে, কনষ্ট্ৰাকশ্যন আৰম্ভ হ'বই আৰু এইটো হোৱাৰ পিছত ইয়াত ডাঙৰ এটা বজাৰ আহি যাব আৰু ৰিচাৰ্চৰ পৰা আৰম্ভ কৰি টুৰিজিম সকলো ক্ষেত্ৰত আমি এটা হাত তৈয়াৰ কৰিম ইয়াত বজাৰ আৰু নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেললৈকে লৈ যাবৰ কাৰণে। সেইকাৰণে এটা সম্ভাৱনা আমাৰ গোলাঘাট জিলাত হেণ্ডলুম ছেক্টৰত আছে আৰু অসম চৰকাৰে আজি বিভিন্ন আঁচনি আৰম্ভ কৰিছে, স্বনিৰ্ভৰ নাৰী আঁচনি আৰম্ভ কৰিছে আৰু এই 2025-26ত আমি প্ৰায় 14 কোটি টকাৰ তাঁতশাল বিতৰণ কৰিম, চব জেকাৰ্ড মেচিন আৰু 14 কোটি টকাৰ তাঁতশালটো আমি এই কণ্ডিশ্যনতে দিম যে যিসকলে স্বনিৰ্ভৰ নাৰী পৰ্টেলত ৰেজিষ্টাৰ আৰু যিসকলে সফলভাৱে কাম কৰি আছে সেইসকলক আমি দিম আৰু সূতাৰ ক্ষেত্ৰতো আমি সূতা বিতৰণৰ কাৰণেও এই বছৰত আমি চিন্তা চৰ্চা কৰি আছোঁ। তো এইকাৰণে বহুত ক্ষেত্ৰত আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা পইচা পাইছোঁ, ষ্টেট গভৰ্ণমেণ্টেও লৈছে। মই ভাবোঁ শিপিনীসকলে কাম কৰক, কাৰণ মহিলা সবলীকৰণৰ ক্ষেত্ৰত এই হেণ্ডলুম ছেক্টৰটো ডাঙৰ এটা ৰ'ল কৰে আৰু আজি যদি এগ্ৰিকালচাৰৰ পিছতে দ্বিতীয় পজিশ্যন পাই আছে এই হেণ্ডলুম টেক্সটাইল ছেক্টৰটো, য'ত মানুহে সংস্থাপন পায়, কাম কৰি আছে। তো ডাঙৰ এটা ভূমিকা আছে অসমৰ অৰ্থনীতি ব্যৱস্থা এইটো সবল কৰাৰ ক্ষেত্ৰত। মই আশা কৰোঁ এই প্ৰজেক্টে যথেষ্ট আমাৰ শিপিনীসকলক লাভ কৰিব। এইটো এটা পৰ্যায়ক্ৰমত যাব, হেণ্ডলুম বিলে চবৰ কাৰণে এটা সিদ্ধান্ত ল'ব লগা হয়। এইটো এটা নেশ্যনেল হেণ্ডলুম ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ পৰা দিছে, তেওঁলোকে পৰ্যায়ক্ৰমত যাব। তাৰ MLA বিধায়ক ডাঙৰীয়া যিখিনি এটা প্ৰপ'জেল ৰাখিছে, তেওঁ আনুষ্ঠানিকভাৱে প্ৰপ'জেলটো যদি প্ৰেৰণ কৰে বিভাগৰ তৰফৰ পৰা তাৰ ওপৰত বিবেচনা কৰা যাব। ৰিপৰ্টাৰ লাইভ।